এইয়া দেখিছেনে ধুনীয়াকৈ কাঁহী এখনত সজাই থৈছোঁ মই এয়া মিঠাই আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে সঁচাকৈ দেখিবলৈ বহুত ধুনীয়া লাগিছে মিঠাই নহয়নে এয়া বজাৰৰ নহয় দেই এয়া মই ঘৰতে বনাইছোঁ আৰু কেনেদৰে বনাইছোঁ মই আজি আপোনালোকৰ আগত দেখুৱাম আৰু দেখুৱাৰ আগতে মই প্ৰথমতে আপোনালোকক মিঠাইটোৰ বিষয়ে কৈ লৈছোঁ এটা মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ এয়া চাওকচোন একেবাৰে খোৱাত লগা আৰু একেবাৰে কোমল একেবাৰে ৰসগোল্লাটোৰ দৰে দেখাটো ৰসগোল্লাটোৰ দৰে আৰু খাবৰ খোৱাটো একেবাৰে ৰসগোল্লাটোৰ দৰে আৰু চাওকচোন একেবাৰে এয়া কোমল দেখিছেনে আৰু এই মিঠাইবিধ মই কিহেৰে বনাইছোঁ জানেনে পিঠাগুড়িৰে বনাইছোঁ দেখাত লগা নাই নহয়নে বাৰু আৰু পিঠাগুড়িৰে ইমান ধুনীয়াকৈ একেবাৰে কম বস্তুৰে অতি সহজতে আমাৰ পাকঘৰত থকা বস্তুৰে এই মিঠাইবিধ মই বনালোঁ আৰু বিহু আহি আছে সেইকাৰণে ভাবিলোঁ মইনো এই পিঠাবিধ কেনেদৰে বনাইছোঁ তাকে আপোনালোকৰ আগত ভিডিঅ' কৰি দেখুৱাওঁ এতিয়া আমি দেৰি নকৰি আহকচোন ভিডিঅ'টোৰ মাজলৈ লৈ যাওঁ ৰ'ব এটা মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ আৰু ভাঙিও দেখুৱাইছোঁ একেবাৰে কোমল চাওকচোন ইমান ধুনীয়া দেখিছেনে এইয়া এতিয়া আহক মই আপোনালোকক ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ গেছত মই কেৰাহীখন পাতি দিছোঁ আৰু কেৰাহীখন গৰম হ'ল গৰম হোৱাত মই এয়া পিঠাগুড়ি লৈছোঁ এবাটি পিঠাগুড়ি নিজৰ মতে ল'ব লাগে বেছিকৈ বনালে বেছিকৈ বা কমকৈ বনালে কমকৈ মই এবাটি লৈছোঁ আৰু এই পিঠাগুড়িখিনি অলপমান ভাজি ল'ম একেবাৰে ৰঙাকৈ মই নাভাজোঁ অকণমান ভজা ভজা গোন্ধ এটা যেতিয়া আহিব যেতিয়া পিঠাগুড়িৰ কেঁচা গোন্ধটো যাব সিমান পৰ্যায়লৈকে মই এই পিঠাগুড়িখিনি ভাজি ল'ম গেছৰ ফ্লেমটো মই ল'তে ৰাখিছোঁ ল' মিডিয়ামতে মই পিঠাগুড়িখিনি ভাজি ল'ম গুড়িখিনি ভাজি হৈ গ'ল আৰু পিঠাগুড়িখিনিৰ কালাৰটো দেখিছেনে একেবাৰে চেঞ্জ হোৱা নাই বগা হৈয়ে আছে আৰু পিঠাগুড়িখিনিৰ পৰা অকণমান ভজা ভজা গন্ধ এটা আহিছে আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এয়া মই লৈছোঁ কাজু 10টামান কাজু হ'ব সৰু মিহি মিহিকৈ কাটি লৈছোঁ মিহিকৈ কাটি পিঠাগুড়িৰ লগতে মিলাই দিছোঁ আৰু পিঠাগুড়িৰ সৈতে কাজুকেইটাও মচমচীয়া হৈ যাব আৰু এতিয়া মই পিঠাগুড়িখিনি কাঁহী এখনলৈ উলিয়াই ল'ম সেই একেখন কেৰাহীয়ে লৈছোঁ মই অকণমান চাফা কৰি ল'লোঁ তাতে অকণমান পানী দি দিছোঁ আৰু এতিয়া ইয়াতে মই দুবাটি গাখীৰ লৈছোঁ যিটো বাটিৰে মই পিঠাগুড়ি লৈছিলোঁ সেই একেটা বাটিৰে দুবাটি গাখীৰ ইয়াতে দি দিছোঁ আৰু গাখীৰখিনি এতিয়া মই অলপ গৰম কৰি ল'ম গাখীৰতে মই এয়া 2 চামুচ চেনি হ'ব সৰু চামুচেৰে বেছি চেনি নহয় 2 চামুচ চেনি দি দিছোঁ আৰু চেনিখিনিও গাখীৰ গৰম হোৱাৰ লগে লগে আমাৰ চেনিও গলি যাব গাখীৰতে এতিয়া মই ইয়াতে আমি যিখিনি পিঠাগুড়ি ভাজি থৈছিলোঁ সেইখিনি দি দিম গোটেইখিনি দি দিছোঁ মই লাহে লাহে এতিয়া গাখীৰৰ লগত এইখিনি মই মিলাই দিম হে দেখিছেনে ধুনীয়াকৈ মিলাব লাগিব ভালদৰে এবাটি পিঠাগুড়িত দুবাটি গাখীৰ লৈছিলোঁ পিঠাগুড়িখিনি গাখীৰৰ লগত মই ভালদৰে মিলাই দিলোঁ এতিয়া আমি ইয়াতে আৰু এটা বস্তু দিম সেয়া হৈছে ঘিউ অকণমান ঘিউ মিলাই দিলে কি হয় খাবলৈ বহুত সোৱাদ লাগে এচামুচ মই ঘি মিলাই দিছোঁ আৰু যদি ঘি আপোনালোকে ভাল নাপায় নিদিলেও একো কথা নাই দিলে অকণমান ভাল লাগে আৰু মিঠাই বুলি ক'লে নহয়নে সেইকাৰণে মই এচামুচ ঘি মিলাই দিলোঁ আৰু এতিয়া আকৌ ভালদৰে মই এইখিনি ধুনীয়াকৈ মিলাই দিম আমাৰ ধুনীয়াকৈ হৈ গ'ল এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু এইখিনি মই ঢাক মাৰি থৈ দিম অকণমান দেৰি আৰু ঠাণ্ডাও হ'ব আৰু এইখিনিও ধুনীয়াকৈ পিঠাগুড়িখিনি ফুলি যাব তাৰপিছত মই আপোনালোকক আকৌ দেখুৱাম পিঠাগুড়িখিনি মই কেৰাহীৰ পৰা কাঁহীখনত উলিয়াই ল'লোঁ আৰু ঠাণ্ডাও হ'ল আৰু এতিয়া মই এইখিনি আটা মঠাৰ দৰে ধুনীয়াকৈ মঠি ল'ম এয়া মই ধুনীয়াকৈ মঠি ল'লোঁ এতিয়া আমি ইয়াৰ পৰা অলপ ল'ম দেখিছেনে অলপ লৈছোঁ নিজৰ ইচ্ছা অনুসৰি কিমান ডাঙৰ সৰু কৰে সেইমতে আমি ল'ব লাগে আৰু এইটো দেখিছেনে কিমান ধুনীয়া হৈছে চাওকচোন বাৰু এইটো দেখিলেনে ক'তো ক্ৰেছ নাই ক্ৰেছ থাকিব নালাগে
একদম ধুনীয়াকৈ হৈছে অকণমান কাজু দিয়াৰ কাৰণে লাগিছে এয়া চক চাৰিওপিনৰ পৰা মই ঘূৰাই ঘূৰাই দেখুৱাই দিছোঁ বহুত ধুনীয়া এটা আমাৰ পিঠাগুড়িৰ মিঠাই হৈ গৈছে এতিয়া মই আৰু এটা বনাই দেখুৱাই দিছোঁ আপোনালোকক একেবাৰে ইজি একদম কম সময় লাগে মই হাতখন ধুই আহিলোঁ দেই হাতখন পিঠাৰ আঠা লাগি গৈছিলে নহয় সেইকাৰণে মই হাতখন ধুই আহিলোঁ আৰু হাতখন ধোৱাৰ পিছত অকণমান ঘিউ লগাই লৈছোঁ হাতখনতে আৰু ধুনীয়াকৈ বনাই গৈছোঁ বনাবলৈ অকণমানো দিগদাৰী নহয় একদম ধুনীয়াকৈ হৈ যায় ৰাউণ্ড শ্বেপত আৰু একদম বঢ়িয়াকৈ হৈছে দেখিছেনে একেবাৰে ৰসগোল্লাটোৰ দৰে হোৱা নাইনে বাৰু আৰু চাই থাকিবচোন মই আৰু কাম বাকী আছে দেখুৱাই যাম আপোনালোকৰ আগত খাবলৈ একেবাৰে ৰসগোল্লাটোৰ দৰে মানে কোনো গুণে কম নহয় ৰসগোল্লাতকৈ কোনো গুণেই এই মিঠাইটো কম নহয় এতিয়া মই এনেদৰে গোটেইখিনি অলপ অলপকৈ ল'ম লৈ পেলানি গোল চেপতে ৰসগোল্লাটোৰ দৰে ধুনীয়াকৈ বনাই ল'ম মোৰ আকৌ কি হয় গম পায় এটা ডাঙৰ হয় এটা সৰু হয় এয়া দেখিছেই নহয় এটা সৰু হ'ব এটা ডাঙৰ হ'ব কেতিয়াও সমান নহয় অকণমান ডাঙৰ সৰু হয়ে আৰু উপায় নাই এয়া চাওকচোন ধুনীয়াকৈ বনাই দিছোঁ এইকণ কাজু মানে এইকণ ৰ'ব আৰু অকণ কৰি দিছোঁ ভিতৰলৈ সোমাই যাব তেতিয়া এয়া চাওক ধুনীয়াকৈ হ'লনে এয়া মই আপোনালোকৰ আগত 3টা বনাই দেখুৱাইছোঁ এয়া মোৰ 3টা হৈছে এতিয়া মই গোটেইখিনি এনেদৰে বনাই লৈ আপোনালোকৰ আগত দেখুৱাম আমাৰ গোটেইখিনি মিঠাই বনাই হৈ গ'ল এয়া দেখিছেনে অলপ ডাঙৰ ডাঙৰকৈ মই বনাই দিলোঁ ডাঙৰ ডাঙৰকৈ ভাল লাগে আৰু নহয়নে সৰু সৰুকৈ কিমান বনাই থাকিব টাইমো লাগে সেইকাৰণে ডাঙৰকৈ বনাই দিলোঁ তথাপিতো যথেষ্টখিনি হৈছে এতিয়া মই এইখিনি কি কৰোঁ আপোনালোকক দেখুৱাম গেছত মই কেৰাহী এখন পাতি দিছোঁ আৰু গেছটো জ্বলাই দিলোঁ ইয়াতে মই এয়া 1 কাপ পানী দি দিছোঁ আৰু গেছৰ ফ্লেমটো হাই কৰি দিছোঁ আৰু এতিয়া যিটো বাটিৰে মই পিঠাগুড়ি লৈছিলোঁ সেই বাটিটোৰে এয়া আধা বাটি চেনি লৈছোঁ চেনি যদি বেছি খাওঁ বুলি ভাবে অকণমান বেছিও ল'ব পাৰে আৰু আধা বাটি ল'লে ধুনীয়াকৈ হয় আৰু কমো নহয় আৰু বেছিও নহয় এয়া আমাৰ চেনিখিনি ধুনীয়াকৈ পানীত গলি গ'ল আৰু গেছৰ ফ্লেমটো অকণমান মই কম কৰি দিছোঁ এতিয়া আমি বনাই থোৱা পিঠাগুড়িৰ মিঠাইখিনি ইয়াতে দি দিম গোটেইখিনি একেবাৰতে দি দিম এয়া মই দি দিলোঁ গোটেইখিনি একেলগতে আৰু অকণমান এনেদৰে লৰাই দিছোঁ আৰু গেছৰ ফ্লেমটো মিডিয়ামতে ৰাখিছোঁ আৰু এইখিনি এতিয়া মই 6-7 মিনিটমান সিজিবলৈ দিম এনেদৰে দেখিছেনে এতিয়া উতলি গৈছে আমি লৰাই থাকিম অকণমান যাতে গোটেইকেইটা মিঠাই চাৰিওপিনে অলপ সিজি যায় পিঠাখিনি সিজায়ে লৈছিলোঁ তথাপিতো অকণমান এতিয়া চেনিখিনি সোমাব লাগিব ন তেতিয়াহে মিঠা হ'ব কাৰণ প্ৰথমতে আমি 2 চামুচে চেনি দিছিলোঁ আৰু ফুলি গৈছে দেখিছেনে মিঠাইটো ডাঙৰ হৈ গৈছে হৈ গ'ল এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু এইখিনি এতিয়া মই ভালদৰে ঠাণ্ডা হ'বলৈ দিম তাৰপিছত মই আপোনালোকক দেখুৱাম ঠাণ্ডা হ'বৰ কাৰণে মই কাঁহী এখনত উলিয়াই ল'লোঁ এতিয়া সম্পূৰ্ণৰূপে ঠাণ্ডা হৈ গ'ল আৰু মই এতিয়া কি কৰিম এইখিনি অকণমান কিনাৰত থৈ লৈছোঁ আৰু এটা বাটিত এয়া দেখিছেনে এয়া চেনি হয় চেনি অলপমান মই পিচি ল'লোঁ আৰু এতিয়া ইয়াৰ পৰা এটা মিঠাই ল'ম লৈ পেলানি আমি চেনিৰে কোটিং কৰি দিম অলপ এইটো দেখিছেনে ধুনীয়াকৈ চেনি লগাই দিলোঁ চাৰিওপিনে অলপ চেনি পানী লিখীয়া হৈ আছিলে সেইকাৰণে চেনি লগাই দিয়াৰ লগে লগে কি হ'ব আমাৰ শুকান হৈ থাকিব মিঠাইটো থ'বলৈ ভাল হয় বা খাবলৈও ভাল হয় এইদৰে আমি অলপ অলপ চেনিৰে কোটিং কৰি দিম আৰু চেনিখিনি পিচি লৈছোঁ মিক্সিত মই এয়া চাওকচোন দেখিছেনে এয়া আৰু মই থালি এখনত থৈ যাম এনেদৰে এয়া আকৌ এটা ল'ম তেনেকৈ মই যিমান লাগে আৰু চেনি এয়া দেখিলেনে এইটো ধুনীয়াকৈ মই এনেকৈ থৈ যাম
এইয়া দেখিছেনে মই মিঠাইখিনি বনাই হোৱাৰ পাছত ধুনীয়াকৈ কাঁহী এখনত সজাই দিছোঁ দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে ঘৰতে মিঠাই বনাই আমাৰ ল'ৰা ছোৱালীক বা আমিও বা আলহী আহিলে আৰু এতিয়া বিহু আহিছে সকলোকে বনাই খুৱাব পাৰোঁ নহয়নে আৰু এই মিঠাইবিধ ফ্ৰিজত থৈ দিব বহুত দিনলৈকে বেয়া নহয় খুব ভাল হৈ থাকে মই নিজেও থওঁ বনাই আৰু বেয়া নহয় বহুত ভাল হৈ থাকে খালি ফ্ৰিজত থ'ব লাগিব বাহিৰত থ'লে আপুনি 4-5 দিনলৈকে খাব পাৰিব কিন্তু ফ্ৰিজত থ'লে বহুত দিনলৈকে খাব পাৰিব আৰু আপোনালোকে যদি এনেদৰে মিঠাই বনাইছে তেতিয়াহ'লে সোৱাদটোৰ কথা জানেই আৰু যদি বনোৱা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই বনাব পাৰিব আৰু যদি ভিডিঅ'টো সঁচাকৈয়ে চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু কাষতে থকা বেল আইকনটো দবাই দিব শেষত বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে